চনত গোসাইগাঁও সমষ্টিত মোক দলৰ ফালৰ পৰা ইনচাৰ্জ দিয়া হৈছে। তো আমি NDA গ্ৰুপ হিচাপে আৰু লগত আমাৰ লোকেল কিছুমান দল সংগঠন আছে, তেওঁলোকৰ সমৰ্থনত গোসাইগাঁৱত আমি পূৰ্ণ গতিত উপনিৰ্বাচনৰ কাৰণে আমি সাজু হৈছোঁ। আমি গাঁৱে গাঁৱে গৈছোঁ, বুধে বুধে মিটিং চলি আছে। আমি আশা কৰাই নহয়, আমি খুব সহজে আমি বিপুল ভোটৰ পৰিমাণত আমি এইবাৰ জিতি যাম। এতিয়ালৈকে চূড়ান্ত হোৱা নাই যদিও দুই এজনৰ কথাটো আহি আছে, নাম এতিয়া ক'ব নোৱাৰিম, কিন্তু আমাৰ পাৰ্টিৰ ফালৰ পৰাই দিয়া হ'ব, বাহিৰা মানুহ নহ'ব, স্থানীয় মানুহেই হ'ব। এই কথাটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু সময় অহাৰ লগে লগে এইটো আমি চূড়ান্ত। নতুন সংগঠনে যিটো জন্ম দিছে, ইয়াত এইটো খুব চিন্তনীয় বিষয়। সেইকাৰণে মই আহ্বান জনাব বিচাৰিছোঁ যে অলপ সময় দিয়ক, এই সময়বিলাক যাতে সদব্যৱহাৰ হয় তাৰ কাৰণেও আমি ক'ব লাগিব। আৰু ইয়াৰ কাৰণে আমি চুক্তি স্বাক্ষৰকাৰী হিচাপে এই কথাবিলাক আমি চৰকাৰক সদায় অৱগত কৰি আছোঁ আৰু সঘনাই চৰকাৰৰ লগত আলোচনা কৰি থকা হৈছে, যাতে অতি সোনকালে খুব কম সময়ৰ ভিতৰত চুক্তিত থকা যিবিলাক দফা, সেই দফাবিলাক যাতে বাস্তৱত ৰূপায়ণ হয়। উপনিৰ্বাচন আহি আছে, দলৰ যিটো ঘটনা হৈছে, তো মই যোৱাকালি কোকৰাঝাৰ অলপ বাহিৰত আছিলোঁ, গতিকে পিছতহে মই গম পাইছোঁ মিডিয়াৰ যোগেদি যিটো ঘটনা হৈ আছে। তো পুলিচৰ ফালৰ পৰা যিটো কোৱা হৈছে, তেওঁলোকে নতুনকৈ গঠন হোৱা সংগঠন ULBৰ লগত জড়িত বুলি আৰু তেওঁলোকৰ কেম্প দেখুৱাবলৈ লৈ যোৱা বুলি কৈছে। তাতে তেওঁ পলাবলৈ চেষ্টা কৰিছিল, তাতে এনকাউণ্টাৰ হৈছে সিহঁতৰ লগত। এই কথাটো যোৱাকালি আমি দেখিবলৈ পাইছোঁ মিডিয়াত, যেতিয়া কোকৰাঝাৰৰ এডিশ্যনেল SPয়ে প্ৰেছ যোগে তেওঁ এই গোটেই কথাটো বিৱৰণি কৈছিল, ইয়াত আমি দেখিবলৈ পাইছোঁ। আনহাতেদি পৰিয়ালৰ লোকে কৈছে যে তেওঁক কৰায়ত্ব কৰা হৈছিল, কৰায়ত্ব কৰা মানুহ কেনেকৈ তেনেকুৱা হ'ব পাৰে, এইবিলাক কথাটো কোৱা হৈছে। মই ৰাতিহে এই গোটেই কথাবিলাক মই দেখিছোঁ। তো মই আজি নিজে যাম, ঘৰত যাম, খবৰ ল'ম, ইয়াৰ পিছতহে মই কথাটো ক'ব পাৰিম। যেই নহওক, যি ধৰণৰ ঘটনা হৈ আছে, এই গোটেই ঘটনাটো লৈ পেলাই জিলা প্ৰশাসনৰ লগত মই এজন স্থানীয় বিধায়ক হিচাপে মই তেওঁলোকৰ লগত আলোচনা কৰিম। আৰু যিসকল যুৱকে মানে নতুনকৈ সংগঠন বনাইছে, তেওঁলোকক কিবা আহ্বান জনাব? চাওক, যি উদ্দেশ্য লৈ পেলাই তেওঁলোকে সংগঠন কৰা বুলি কৈছে, সৰু সৰু ইছ্যু, যি কথাটো লৈ পেলাই আমি চৰকাৰৰ লগত আলোচনা কৰি আছোঁ, BTC চুক্তিৰ যিবিলাক দফা ৰূপায়ণ হোৱা নাই, সেইবিলাকৰ কাৰণে আমি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি চৰকাৰৰ লগত সঘনাই আমি আলোচনা কৰি আছোঁ। আৰু যিবিলাক NDFB এতিয়াও জেলত আছে, তেওঁলোকৰ যি কেছ আছে, সেই কেছবিলাক অতি সোনকালে উইথড্ৰ কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা কাম কৰি থকা হৈছে। ভূটানতো আছে বা বিভিন্ন ৰাষ্ট্ৰতো আৰু কিছুমান লোক আছে, তেওঁলোকৰ বিষয়েও আমি চৰকাৰক অৱগত কৰিছোঁ। ভাৰত চৰকাৰলৈ অসম চৰকাৰৰ পৰা লিখি দিয়া হ'ল। তো কিছু আৰু সময় লাগিব, কিন্তু